ৰাইজসকল স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আজিও বনাবলৈ গৈ আছো এটা আনকমন ৰেচিপি, খাবলৈ ভাল লগা ৰেচিপি। কিনো আনকমন ৰেচিপি আৰু খাইতো ভাল লাগিব যিহেতু নে কি কয় ৰাইজসকল, চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে। মচুৰ দাইল লৈ লৈছে। মচুৰ দাইল ফাৰ্ষ্ট টাইম এতিয়া মচুৰ দাইলটো পিচি গুড়ি কৰি আছে। তাৰমানে আজিৰ ৰেচিপিটো সোৱাদ লগাই হ'ব। মচুৰ দাইলখিনি পিচি হৈ গ'ল অলৰেডি। তাৰপিছত এইফালে ৰেডি কৰি লৈছে বুট কেইটামান, মা মছলা আৰু আলু অলৰেডি বইল কৰি থোৱাই আছে। এতিয়া আলুকেইটা গুচাব লাগে আৰু এতিয়া মগুৰ দাইল পিচাখিনিত দি দিলে এটা কণীটো মিক্স কৰি দিলে। তাৰপিছত অকণমান নিমখ দিলে, দি এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰিব লাগিব আৰু লগতে অকণমান জলকীয়া গুড়াও দি দিলে। এইকেইদিন বৰষুণৰ পৰা চৌকাত জুই ধৰি বনাব পৰাই নাই। গেছতেই যিমানবোৰ বনাই আছোঁ সকলো গেছতে বনাই থাকিব লগা হৈছে। ৰাইজসকল বৰ্তমান এইটো লোহাৰৰ ট্ৰে এখন লৈ ল'লে। ট্ৰেত মিঠাতেলখিনি ধুনীয়াকৈ মিলাই ল'লে। ৰাইজসকল আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আৰু ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, মুঠতে গোটেইকেইটা কৰি দিব। তাৰপিছত সেই পেষ্টখিনি এতিয়া ধুনীয়াকৈ লোহাৰৰ ট্ৰেখনত দি দিলে। দি এতিয়া পিঠাটোৰ নিচিনা ধুনীয়াকৈ বহলাব। অলৰেডি বনাই হৈ গ'ল পিঠাটো। এতিয়া ইয়াক টুকুৰা কৰিব ধুনীয়াকৈ। আপুনি যেনেকৈ মন যায় তেনেকুৱা ধৰণেৰে আপুনি ডিজাইন কৰি কাটি ল'ব পাৰে। আমি আৰু ইমান ডিজাইন কৰি থকা নাই আৰু ডাইৰেক্ট চিধাকৈ কাটি দিয়া হৈছে। খুব গৰম হৈ আছে যে চুব পৰা নাই। এতিয়া ধুনীয়াকৈ গৰমে তাক টুকুৰা কৰি পিচ কৰি লোৱা হ'ব। এই ৰেচিপিটো খুব আনকমন ৰেচিপি হয় ৰাইজসকল, আৰু খাবলৈ খুব মজা হ'ব। কাৰণ মচুৰ দাইল আছে, মচুৰ দাইলত কণী দি দিলে আৰু বা এতিয়া কেনেকৈ বনাই থাকে চাই থাককচোন ভিডিঅ'টো একেবাৰে শেষলৈকে দেই ৰাইজসকল। আকৌ কৈছোঁ আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আৰু ভিডিঅ' চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি দিব। অলৰেডি পিচ কৰি হৈছেহি, বেছি সময় নাই আৰু। গোটেইখিনি এতিয়া টুকুৰকৈ ধুনীয়াকৈ পিচ কৰি লোৱা হ'ব। লাহে কৰা, লাহে। সুন্দৰ। ৱাও, আজিৰ খানাটো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে ৰাইজসকল, খুব ধুনীয়া লাগিব খাবলৈ। এতিয়া দি দিলে কেৰাহীত তেল। তাৰপিছত এইফালে ৰেডি কৰি লৈছে সকলোখিনি মা মছলা, পিঁয়াজ, হালধি, জলকীয়া গুড়ি, নিমখ, আৰু এইফালে বুট ৰেডি কৰি লৈছে, আৰু এইফালে বইল আলুখিনি টুকুৰা কৰি ল'লে, আৰু এইখিনি টুকুৰা কৰি অলৰেডি হৈ গ'ল। আৰু এইফালে তেলো গৰম হৈ গ'ল যিহেতু এতিয়া দি দিলে পাঁচফোৰণ। তাৰপিছত দি দিলে পিঁয়াজখিনি দি দিলে। আজিৰ ৰেচিপিটো খুব সুন্দৰ ৰেচিপি হ'বলৈ গৈ আছে দেই ৰাইজসকল। আৰু এটা কথা ৰাইজসকল, সদায়নো একেটা বস্তুকে কিমাননো খাই থাকিম আৰু। এটা আনকমন বস্তু হ'লে বেছি ভাল লাগে, নে কি কয়? আৰু এতিয়া এইখিনি দি দিলে জিৰা আৰু জালুক পিচাখিনি। ফ্ৰাই হৈ গৈছে অলৰেডি। বুট আৰু বইল আলুখিনি ঢালি দিলে। আজিতো সুন্দৰ হ'ব আজি এইটো খানা। দুপৰীয়াৰ খাদ্য অলপ স্পেচিয়েল হ'লে বেছি ভাল হয়। হয়নে নহয় ৰাইজসকল? বাৰু ৰাইজসকল ভিডিঅ' চাই ভাল লাগিলে কমেণ্ট কৰিব, তেতিয়াহে গম পাম। কমেণ্ট এটা মাৰিব, ভাল লাগিছে বা বেয়া লাগিছে, তেতিয়াহে গম পাম। আৰু এটা কথা, আমি যেনেদৰে বনাই দেখাই আছোঁ আপোনালোকেও তেনেদৰে বনাই খাব, খুবেই ভাল লাগে। বিশেষকৈ আনকমন যিবোৰ খানা আমি দেখাই আছোঁ বনাই, সেইবোৰ খানা যেনে এইটো তাৰ ভিতৰতে পৰিছে। কিবা মাংসৰ নিচিনা গোন্ধ আহি গৈছে বৰ মজা লাগি গৈছে।
হৈ গৈছে, ফ্ৰাইটো অলৰেডি হৈ গৈছে। এতিয়া দি দিব পানীখিনি দি দিব। পানীখিনি অলপতো দিবই লাগিব, জোল অকণমান জোল টাইপ কৰি দিব লাগিব। আৰু আমি মানুহো বেছি নহয়, 4জনহে মাত্ৰ। অকণমান জোল দিয়ে বাছ হ'ব, পানী বেছি দিব নালাগে। আৰু উতলিব লাগিব নহয়, অলপ শুহি যাব লাগিব। কি মজা! একেবাৰে শেষত দেখা পাইছে ন ৰাইজসকল, মচুৰ দাইলৰ পিঠা। মচুৰ দাইলৰ পিঠা বুলিয়ে ক'ব লাগিব নে কি কয় ৰাইজসকল, কাৰণ মচুৰ দাইল দিহে বনাইছে। এতিয়া অলপ সময় উতলিবলৈ দিয়া হ'ব। তাৰপিছত খানা চুৰু। কি সুন্দৰ! ৰাইজসকল ভিডিঅ' চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব দেই। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। আৰু আকৌ কৈছোঁ, যিসকলে নতুনকৈ চেনেলটো চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। একেবাৰে শেষত মান ধনিয়া কেইটুকুৰামান দি দিছে ভাঙি চিঙি। আৰু কিছুমানে এইটো বঙালী মেমিঠু বুলি কয়, কিছুমানে মান ধনিয়া বুলি কয়। বাৰু ৰাইজসকল, ভিডিঅ' চাই কেনে পালে জনাবলৈ নাপাহৰিব দেই। ধন্যবাদ। এতিয়া খাবহে লাগে আৰু।